নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ৰেচন কাৰ্ড সংক্ৰান্ত যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। বন্ধুসকল, আপোনাৰ এখন ৰেচন কাৰ্ড আছে নেকি, বা আপোনাৰ পৰিয়ালৰ যিকোনো এজন ব্যক্তিৰ ৰেচন কাৰ্ডত নাম আছে নেকি? যদি আছে, আপোনাৰ কাৰণে এটা ডাঙৰ খবৰ, এটা ভাল খবৰ লৈ আহিছোঁ। ৰেচন কাৰ্ড থাকিলে আপুনি কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি লাভ কৰিব। আৰু এই আঁচনিবিলাকৰ আবেদন আপুনি কেনেকৈ কৰিব, যদি আবেদন কৰিছে পুনৰ আবেদন কৰিব লাগিব নেকি, বা আপুনি আবেদন কৰাৰ ৱেবছাইট ক'ত পাব, আবেদন কৰাৰ প্ৰক্ৰিয়া আপুনি ক'ত পাব, সবিশেষ বিস্তাৰিত তথ্য আপোনালোকক এই ভিডিঅ'টোত জনাব চেষ্টা কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটোত এটি ফ'ল' দি দিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আপোনাৰ পৰিয়ালত যদি এখন ৰেচন কাৰ্ড আছে, তেতিয়াহ'লে আপুনি কেইবাটাও চৰকাৰী গুৰুত্বপূৰ্ণ আঁচনি লাভ কৰিব। এই আঁচনিবিলাকৰ বিষয়ে প্ৰথমতে জানি লওঁ। ইয়াতে চাওক, 1 নম্বৰ, ৰেচন কাৰ্ডত নাম থাকিলে আপুনি লাভ কৰিব উজ্জ্বলা গেছ। তাৰ বাবে আপোনাৰ ওচৰত থকা গেছ অফিচত যাওক, তাতে গৈ ৰেচন কাৰ্ড দেখাই আবেদন কৰক। তো বন্ধুসকল, ইতিমধ্যে উজ্জ্বলা গেছৰ কানেকশ্যন বহুতে লৈছে, যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে লৈছে। কিন্তু বহুতৰে আকৌ নতুনকৈ ৰেচন কাৰ্ড বনাইছে। নতুনকৈ ৰেচন কাৰ্ড বনোৱাৰ পিছত হয়তো আপুনি এই তথ্যখিনি যদি উপলব্ধ নহয় যে ৰেচন কাৰ্ডৰ জৰিয়তে আপুনি উজ্জ্বলা গেছ কানেকশ্যন ল'ব পাৰিব, তেতিয়াহ'লে আপুনি জানি ৰাখক যে ৰেচন কাৰ্ডত যদি আপোনাৰ নতুনকৈ আপুনি ৰেচন কাৰ্ড বনাইছে, আপুনি গেছ অফিচত গৈ তাতে ৰেচন কাৰ্ড দেখাই উজ্জ্বলা গেছ কানেকশ্যনৰ বাবে আপুনি আবেদন কৰিব পাৰিব। আৰু উজ্জ্বলা গেছ কানেকশ্যনত আপুনি বিশেষ কিছু সুবিধা লাভ কৰে। নেক্সট আহক, যদি আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ড আছে, তেনেহ'লে আপোনালোকে লাভ কৰিব চৰকাৰী এটা লেট্ৰিন। তাৰ বাবে কেৱল ৰেচন কাৰ্ড দেখাই আবেদন কৰিব লাগিব। তো বন্ধুসকল, এইখিনিতে আহক যে এই চৰকাৰী লেট্ৰিনৰ বাবে আপুনি কেনেকৈ আবেদন কৰিব। চৰকাৰী লেট্ৰিনৰ বাবে আবেদন কৰাৰ সম্পূৰ্ণ প্ৰক্ৰিয়া আপোনালোকক জনাই এই চেনেলত ভিডিঅ' আছে। এনেকুৱাভাৱে আপুনি চাৰ্চ বটনত গৈ লেট্ৰিনৰ সম্পৰ্কে চাৰ্চ কৰিলে কেনেকৈ আবেদন কৰিব লাগিব আপুনি সবিশেষ তথ্য তাত লাভ কৰিব। এই চেনেলতে দিয়া আছে ভিডিঅ'। তো বন্ধুসকল, আশা কৰিছোঁ বুজি পাইছে। নেক্সট আহক, ৰেচন কাৰ্ড থাকিলে এটাকৈ চিলাই মেচিন লাভ কৰিব। এই সুবিধা কেৱল সংখ্যালঘুৰ বাবেহে। তো বন্ধুসকল, আপুনি চিলাই মেচিন লাভ কৰিব, এয়া কেৱল সংখ্যালঘুৰ কথা কোৱা হৈছে, যে সংখ্যালঘুসকলৰ বাবেহে এই আঁচনিটো কেৱল, যে আপোনাৰ ৰেচন কাৰ্ডত নাম থাকিলে আপুনি চিলাই মেচিনৰ বাবে আবেদন কৰিব পাৰিব। এইটো প্ৰধানমন্ত্ৰী চিলাই মেচিন যোজনা বুলি কোৱা হয়। তো এই সংক্ৰান্ততো আপোনালোকে যদি PM চিলাই মেচিন বুলি চাৰ্চ বটনত গৈ ক্লিক কৰে, এই চেনেলত ভিডিঅ' লাভ কৰিব। এই ভিডিঅ'টো চাই আপুনি গম পাব কেনেকুৱাভাৱে আপুনি চিলাই মেচিনৰ বাবে আবেদন কৰিব। তো ইয়াৰ বাবে মই আপোনাক অলপ কৈ দিছোঁ এই ভিডিঅ'টোতে। ইয়াৰ বাবে আপুনি PM ফ্ৰী চিলাই মেচিন এটা ৱেবছাইট আছে, তাতে গৈ আপুনি এটি ফৰ্ম ডাউনলোড কৰিব লাগিব। আৰু সেই ফৰ্মটো ফিল আপ কৰি আপোনাৰ ৰিলেভেন্ট ডকুমেণ্টছৰ সৈতে আপুনি সংশ্লিষ্ট কাৰ্যালয়ত জমা দিব লাগিব। আৰু জমা দিয়াৰ পিছতে আপুনি ছিলেকশ্যন হ'লে আপুনি ফ্ৰী চিলাই মেচিন এটি লাভ কৰিব। তো এই সংক্ৰান্ততো আপোনালোকক ভিডিঅ' প্ৰিপেয়াৰ কৰি দিয়া আছে। আপুনি চিলাই মেচিন বা PM চিলাই মেচিন বা PM ফ্ৰী চিলাই মেচিন বুলি চাৰ্চ কৰক, এই চেনেলত গৈ আপুনি লাভ কৰিব ভিডিঅ'টো। নেক্সট আহক, ৰেচন কাৰ্ড থাকিলে ই ৰিক্সাৰ বাবেও কিন্তু আবেদন কৰিব পাৰে। ৰেচন কাৰ্ড থাকিলে আপোনাক চৰকাৰী ই ৰিক্সা বিনামূলীয়াকৈ প্ৰদান কৰিব। তো ইয়াৰ বাবে বহুতে ইতিমধ্যে আবেদন কৰিছে, আৰু ইয়াৰ বাবে আবেদন কৰাসকলে পুনৰ আৰু আবেদন কৰিবলগীয়া নাথাকে। তো ফ্ৰী চিলাই মেচিনৰ বাবে অসম চৰকাৰে ইতিমধ্যে আবেদন কৰিব দিছিলে, আৰু আপোনালোকৰ বহুতেই হয়তো ইয়াতে আবেদন কৰিছে। আৰু আপুনি যদি আবেদন কৰা নাই, পুনৰবাৰ আপুনি আবেদন কৰিব লাগিব। ইয়াৰ বাবেও ভিডিঅ' প্ৰিপেয়াৰ কৰা আছে। ফ্ৰী ই ৰিক্সা আপুনি কেনেকৈ লাভ কৰিব, কেনেকৈ আবেদন কৰিব, এই প্ৰক্ৰিয়া জনাই ইয়াতেও এই চেনেলতে ভিডিঅ' প্ৰিপেয়াৰ কৰি দিয়া আছে। নেক্সট আহক, আপোনাৰ নাম যদি ৰেচন কাৰ্ডত আছে, তেনেহ'লে PM কিষাণ আঁচনি লাভ কৰিব। এইটো গুৰুত্বপূৰ্ণ এটা আঁচনি হয় বন্ধুসকল, কৃষকসকলৰ বাবে প্ৰিপেয়াৰ কৰা এই আঁচনিটো যথেষ্ট ব্যয়বহুল এটা আঁচনি, যথেষ্ট সমাদৰ লাভ কৰা এটা আঁচনি কৃষকসকলৰ কাৰণে। যদি আপোনাৰ এটা ৰেচন কাৰ্ড আছে, আপুনি PM কিষাণত আবেদন কৰিব পাৰিব। PM কিষাণৰ বাবে আপুনি কেনেকৈ আবেদন কৰিব, এই সংক্ৰান্ততো এই চেনেলত ভিডিঅ' প্ৰিপেয়াৰ কৰি দিয়া আছে। তো ইয়াৰ পিছতো মই আপোনাক জনাইছোঁ যে PM কিষাণৰ বাবে যদি আপুনি ফ্ৰেছ এপ্লাই কৰিব বিচাৰে,
তেতিয়াহ'লে PM কিষাণ ৱেবছাইটত আপুনি যাব পাৰিব বা আপুনি প্লে ষ্ট'ৰৰ পৰা PM কিষাণ এপ ডাউনলোড কৰি ল'ব পাৰিব। তাত সবিশেষ আপুনি তথ্য লাভ কৰিব। নতুন আবেদন প্ৰক্ৰিয়া চলি আছে, আপুনি আবেদন কৰিব পাৰিব। যদি ইচ্ছা কৰে PM কিষাণৰ বাবে আপুনি আবেদন কৰিব পাৰিব। তো বন্ধুসকল, ইয়াৰ উপৰিও আপোনালোকক জনাইছোঁ যে অসম চৰকাৰে ৰেচন কাৰ্ড থাকিলেই আৰু এটি গুৰুত্বপূৰ্ণ আঁচনিত আপোনাক ইনক্লুড কৰি ল'ব, সেয়া হৈছে অৰুণোদয় আঁচনি। যদি আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ড আছে বা ৰেচন কাৰ্ডত আপোনাৰ এজন ব্যক্তি এনেকুৱা আছে যি অৰুণোদয়ৰ বাবে এলিজিবল, তেওঁক অৰুণোদয় আঁচনিত স্বয়ংক্ৰিয়ভাৱে সংযোজন কৰি লোৱা হ'ব। তো এই গুৰুত্বপূৰ্ণ কিছুমান আঁচনিৰ ধন আপোনালোকে প্ৰত্যক্ষ লাভালাভ আপোনালোকে লাভ কৰিব যদি আপোনাৰ ৰেচন কাৰ্ড আছে। তো বন্ধুসকল, আশা কৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সম্পূৰ্ণ তথ্যখিনি বুজাব পাৰিছোঁ। যদি কিবা জানিব লগা আছে, যদি কিবা বুজিব লগা আছে, আপোনালোকে ভিডিঅ' কমেণ্ট ছেকশ্যনত মোক জনাওক। মই আপোনালোকক ৰিপ্লাইৰ মাধ্যমত ধুনীয়াকৈ বুজাই দিবলৈ যত্ন কৰিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।